আজি মোটামুটি 10 দিন মানে হল আনোয়ারা খাতুন আপোনালোকে বিচাৰ কৰিছিল মালিকে বিচাৰ কৰি আছে ময়ো বিচাৰ কৰি আছো ইফালে তাৰ মামা কাহনো বিচাৰ কৰি আছে কাহনো আহি আছে আমি হাউলি একদম পাটাচাৰ কুচি একনি আমি গোটেই চাই আছে তদন্ত লৈ আছো কিন্তু পোৱা নাই মানুহবিলাকে কৈ থাকে আহি আছে এতিয়া আইছি কিবা কিবা মেডিকেলত আহিছে মন্দিৰত আহিছে এনেকৈ চাই দেখা পাইছে মানুহবিলাকে কৈছে কিন্তু মোৰ আগত পৰা নাই মই বহুত জায়গা মই বিচাৰ কৰি আছো এজাহার দিছিল থানাত এজাহার ইবাৰি দিয়া নাই মই কিন্তু গৈছিলোঁ যোৱাতে তাৰমানে এটা পুলিচে মোক ক'লা যে বাপু তুমি আগতেও তুমি এণ্ট্ৰি কৰিছ পাছে তুমিতো এতিয়া বিচাৰ কৰি যদি নাপাওঁ তাৰ পাছত ইয়াতে এণ্ট্ৰি কৰবা মই আৰু সেই ভেজে কৰা নাই মই ভাবি আছোঁ মই আজি যাম আগতো এনেকৈ হেৰাইছিল নেকি আগতেও আজি মোটামুটি আগৰ পৰাই হেৰাই আছে মই আনি আছোঁ পাটাচাৰকুচিৰ পৰা আনিছোঁ হাউলিৰ পৰা আনিছোঁ তোমাৰ মইনামতি এইবিলাক জাগাৰ পৰা মই বহুত জাগাৰ পৰা মই ঘূৰি আনিছোঁ কেন্দুগুৰিৰ পৰা আনিছোঁ এনেকৈ মই আনিছোঁৱে বহুত দিন আনিছোঁ কিন্তু আনাৰ পাছত এইবাৰ কিন্তু মই পোৱাই নাই মানুহটো কিবা হেৰি আছে নেকি আৰু অলপ মানে প্ৰব্লেম আছে এতিয়া দেৱতাৰে কিবা লেঠা হওক বা মানুহে বা কিবা বেয়া বস্তুৱেই হওক কিবা বস্তু খোৱাবও পাৰে মানুহে মইতো আৰু ক'ব নোৱাৰোঁ তাৰ পৰা সেনে হৈছে কিন্তু আগতে ভালে আছিল মইনাটো গৰ্ভত থকাৰ পৰাই মানুহটো এনে হৈছে ল'ৰা ছোৱালী কেইজন ল'ৰা ছোৱালী 5জন ল'ৰা 4জন আৰু মইনা এটা এই মইনাটোৱে সৰু গোটেই সেইকেইটা থৈ গৈছে চব কথা থৈ গৈছে সি বুলবা নোৱাৰে সেইকাৰণে মইনা কোনো দিনো নেনে তাৰমানে সি বুলিয়ে যায় খোজকাঢ়িয়ে যায় পইচা পাতি মুঠে নেনে আৰু গাড়ীতো নুঠে সেইকাৰণে গাঁৱে ঘূৰি থাকোঁ যাই থাকোঁ কিন্তু ঘৰত যাম বুলি কৈ তাৰমানে বস্তুটো কহাই যায় সি নিজেই ক'ব নোৱাৰে এতিয়া অসমবাসী ৰাইজক কি আহ্বান জনাব যদি দেখা পায় ক'ৰবাত দেখা যদি পায় তেতিয়াহ'লে মোক ফোন কৰি জনাব মই যাম মই যাই মানুহটো লৈ আহিম মোবাইল